পুনতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু আজি যিহেতু বছৰৰ প্ৰথমটো দিন আৰু মই দেখুৱাব বিচাৰিছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ পৰিৱেশ হয় ঐতিহ্যমণ্ডিত যি এই তেজপুৰৰ মহাভৈৰৱ মন্দিৰ সেই মহাভৈৰৱ মন্দিৰত দেখা পোৱা গৈছে আজি 2025 বৰ্ষৰ এই আৰম্ভণিৰ দিনটোত সকলো ওলাই আহিছে আৰু সকলোৱে নিজ নিজ পৰিকল্পনা সপোন লৈ যিহেতু বছৰটোক আদৰিবলৈ প্ৰস্তুত হৈছে তাৰ প্ৰাক মুহূৰ্তত সকলোৱে এই মুহূৰ্তত ওলাই আহিছে মহাভৈৰৱ মন্দিৰলৈ আৰু সকলোৱে মহাদেৱৰ আশীষ বিচাৰি অহা পৰিলক্ষিত হৈছে আৰু দীঘলীয়া শাৰী পাতি এই মুহূৰ্তত দেখা পোৱা গৈছে এইসকল ভক্তবান লোক ওলাই আহিছে। মই বিভিন্ন লোক আছে পুৰুষ মহিলা আমাৰ সকলোৱে প্ৰতিক্ৰিয়া ল'ম, কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ আমি পৰিৱেশ তেজপুৰ মহাভৈৰৱ মন্দিৰৰ পৰা আৰু এনেদৰে দেখা পোৱা গৈছে আজি এই বছৰৰ প্ৰথম দিনটোত সকলো ওলাই আহিছে আৰু মই কথা পতাৰ চেষ্টা কৰিম। তোমালোক ক'ৰ পৰা আহিছা? ভাইটি তোমালোক ক'ৰ পৰা আহিছা? আমি পুলিচ হিচাপ তেজপুৰ এক্স পুলিচ লাইন। কেনেকুৱা গ'ল যোৱাকালি 31? ভালেই গ'ল একদম এনজয়। আপোনালোকৰ? থেংক ইউ। এনেদৰে দেখা পোৱা গৈছে যিহেতু বিভিন্ন লোক আহিছে ওলাই, মই প্ৰতিক্ৰিয়া ল'বৰ চেষ্টা কৰিম এই মুহূৰ্তত আৰু যিহেতু প্ৰথম দিন আজি। তেজপুৰ নেকি আপোনালোক? নহয়, মই বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। হয় হয়, মই লখৰাৰ তেজপুৰে। কি ক'বা আজি যিহেতু প্ৰথম দিন বছৰৰ, কি পৰিকল্পনা? প্ৰথম দিনত মানে সেয়াই ক'ব বিচাৰিছো যে মনৰ আশাবোৰ পূৰণ হওক ভগৱানৰ ওচৰত, সেইকাৰণে আশীৰ্বাদ ল'বলৈ আহিছো। 31 কেনেদৰে গ'ল? একদম ভাল গৈছে, চবৰ মানে ভাল লাগিছে আৰু বহুতে, আৰু আজি প্ৰথম দিনত বহুত ভাল লাগিছে আৰু মন্দিৰ আহি, আৰু মানে বছৰত আৰু এনেকে ভাল ভাল শুনিব পাম আৰু সকলোৱে আশা কৰে যোগাত্মক কথা বতৰা যিহেতু দিনটো পাৰ হওক। বাইদেউ ক'ৰ পৰা আহিছে? ইয়াৰে তেজপুৰ হয়। কি পৰিকল্পনা? গোটেই বছৰ যেন ভাল যায় সেইবাবে আহিছো। নিশ্চিতভাৱে সকলোৰে বছৰটো ভাল হওক এই যিহেতু আশা লৈ সকলো ওলাই আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মন্দিৰৰ পৰিৱেশটো কেনেকুৱা। 31 কেনেকুৱা মানিলা? একদম ভালে ভালে গ'ল। পুৰা নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ তেজপুৰবাসী অসমবাসী ৰাইজ সকলোলৈকে। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত যিহেতু বিভিন্ন লোক আছে আৰু মন্দিৰৰ এই যি পৰিৱেশ এই পৰিৱেশ আমি দেখুওৱাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে মানে? আমি গোলাঘাটৰ পৰা গোলাঘাটৰ হয়। প্ৰথম নে? নাই আগত আহিছো। কি ক'বা নতুন বছৰ কি পৰিকল্পনা? পৰিকল্পনা মানে সকলো যাতে ভাল হওক সেইখিনি আশা কৰিছো আৰু প্ৰথম বছৰটোত প্ৰথম দিনটোতেই ভগৱান শিৱজীৰ ওচৰত আহিছো যাতে সকলোবোৰ মানে ভাল হওক, আৰু আশা কৰো 2024 চনটো যেনেকৈ গৈছিলে তাতকে বেছি আশা কৰিম 2025 চনটো সকলো ভাল হওক আৰু নিশ্চিতভাৱে। একেই, মই তাইৰ বায়েক হয়, গোলাঘাটৰ পৰা আহিছো। তেজপুৰতে থাকো, মই ইয়াতে চাকৰি কৰো। আজি নতুন বছৰ প্ৰথম আৰম্ভণি বুলি আহিছো। মহাভৈৰৱ মন্দিৰ আগতে অহা নাছিলো, আজি দৰ্শন কৰিলো, ভাল লাগিলে। আশা কৰিছো সকলোৰে বৰ্ষটো যাতে ভালকে যায়। ধন্যবাদ জনাইছো। আৰু এই মুহূৰ্তত যিহেতু আমি পৰিৱেশটো দেখুৱাইছো বিভিন্ন লোক কেৱল তেজপুৰে নহয় বিভিন্ন প্ৰান্তৰ পৰা লোক ওলাই আহিছে। আমি বিভিন্ন লোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছো আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছো তেজপুৰ মহাভৈৰৱ মন্দিৰৰ পৰা এই সামগ্ৰিক পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজি যিহেতু 2025 বৰ্ষৰ প্ৰথমটো দিন আৰু বছৰৰ এই আৰম্ভণিৰ দিনটোত সকলো ওলাই আহিছে, সকলোৱে যি আশা সেই আশাবোৰ পূৰ্ণ হওক আমি এই চেগতে জনাইছো নতুন বছৰৰ অলেখ শুভকামনা।